তেজপুৰৰ এটা চাঞ্চল্যকৰ ঘটনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত 12 বছৰীয়া এটা পুত্ৰ সন্তান নিৰুদ্দেশ হয় ঘটনাটো হৈছে তেজপুৰ চহৰৰ বেবেজিয়া আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণি গাঁৱৰ জানিব পৰা মতে 16 মে তাৰিখে লৰাজন স্কুলৰ পৰা ঘৰলৈ আহিছিল যদিও এজন বন্ধুৰ সৈতে এপাক ওলাই যাও বুলি ঘৰত জনাইছিল ফলত দুইজন ব্যক্তি সাইকেলত গৈ থকাৰ সময়ত দীপতা জিয়া নৈৰ পাৰৰ পৰা নিৰুদ্দেশ হয় ইতিমধ্যে তেজপুৰৰ বেবেজিয়া থানাত এখন এজাহাৰ দাখিল কৰে আৰু আৰক্ষী ঘটনাটোক লৈ অবাহত আছে আৰু এটা ফোন নম্বৰ উল্লেখ কৰিছে যদি কোনোবাই দেখা পায় তেন্তে 7896002216 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ঘটনাটো স্কুলৰ পৰা আহিলেহি ক্লাছ 7ত পঢ়ে আহিলে ঘৰত মই নাইছিলো বাৰু ৰাস্তাৰ পৰা ঘূৰাই নিলো তাক ঘূৰাই নিতে আহিলেও মাতিলো তাৰপিছত আধা ৰাস্তাৰ পৰা আৰু গুচি আহিলে লগ এটা লগত লগ খালে আৰু দুজন আছিলে লগ কিমান সময় ঘটনা হৈছে হা কিমান সময় মানত হৈছে ঘটনাটো ঘটনাটো কি 2টা বাজিত ওলাই আহিছে ঘৰৰ পৰা দুপৰীয়া 2টা বজাত দুপৰীয়া 2টা বজাত ওলাই আহিছে মোক ক'ৰবাত যাম বুলিও কোৱা নাই আৰু ময়ো নাজানো লগৰ থাকে তেনেকুৱা 16 তাৰিখে হৈছে তাৰপিছত আৰু লগৰ খেলি আছে বুলি ভাবিছো তাৰপিছত 4টা মান বাজিত বিচাৰি আহিছো তাৰপিছত এইটো ওচৰৰে ল'ৰাটোক সুধিছো আমাৰ প্ৰকাশ ক'ত গ'ল বুলি কৈছো তাৰপিছত সি কৈছে বিন্দুগুৰিত এৰি আহিলো নহয় তাক কিয় নিলি তাক বিন্দুগুৰি এনেকা বুলি কৈছো মই লৈ আহিব লাগিছিলে নহয় তাক এনেকা বুলি তাৰপিছত আৰু নামি দিলে দীপুতা দলংটোৰ ওচৰত বুলি কৈছে দীপুতা দলংটোৰ ওচৰত নামি দিলে মই যে ঘৰ নাযাওঁ সি চাইকেলত আহিছিলে কেইজন আছিল কিন্তু ইফালে লৈ মই সিহঁতক দেখা নাই কেইজন আছিলে মানে দীপুতাৰ দলঙৰ ওপৰত নমাই দিছে বুলি কৈছে দলঙৰ ওচৰত নামি দিলে সি ঘৰ নাযাওঁ বুলি তাতে সেইদিনাখন মই কামলৈ আছিলো কামত পৰা আহি পোৱাই নাই তেতিয়া নাইকিয়া হ'ল ল'ৰাটো এই বিন্দুগুৰিত লৈ আহিছে বুলি কৈছে মাকে ফোন কৰি পোৱাৰ লগে লগে কি নাম আপোনাৰ ল'ৰাটো প্ৰকাশ বড়ো হয় কিমান বয়স 12 বছৰ ৰানিং চলি কিবা এনেকুৱা সন্দেহজনক আছে নেকি বাৰু যে নাই কিমান দিন হ'ল 16 তাৰিখে হৈছে আজি 15 দিন হ'ল 16 তাৰিখে হয় আচ্ছা মানে ক'ত গৈছিলে তেওঁ ঘৰৰ পৰা ঘৰত আছে নে ঘৰৰ পৰা ক'ত গৈছিলে ঘৰৰ পৰা সি লগৰ এজনৰ লগত বিন্দুগুৰিলৈ আহিছিলে বিন্দুগুৰিলৈ অহাৰ পাছত চেম ল'ৰা আৰু 12 বছৰ তেনেকৈ হ'ব তাত সি বিন্দুগুৰিৰ পৰা ঘূৰি গ'ল বোলে ঘূৰি যোৱাৰ পাছত দলংখন নামি দিলে আমাৰ সিফালে দলং এটা আছে তাতে নামি দিলে সি নামি দিয়াৰ পাছত আৰু সি তাক উঠালে বোলে লগৰজনক তই যা মই নাযাওঁ আৰু মই বিচাৰি যাম এতিয়ালৈকে সন্ধানী হৈ আছে এতিয়ালৈকে বিচাৰি পোৱা নাই আচ্ছা থানাত জনাইছিলে নেকি থানাত 18 তাৰিখে জনাইছে কোন থানাত জনাইছিলে এই বিপিটিএলটি বেবেজিয়া আচ্ছা কি কৈছে তেওঁলোকেতো কৈছে বিচাৰ কৰি আছো এতিয়ালৈকে বৰ্তমান পোৱা নাই তেজপুৰৰ পৰা বিশ্বজিৎ কলিতা ৰিপৰ্ট এনিফাৰত 24